এইফালে চাব পাৰে সেয়া হৈছে ৰংঘৰ আৰু আমি পালোহি এইফালে ৰংঘৰৰ আগত মানে পালোহি আৰু এইয়া মানে এতিয়া দেখিবলৈ পাইছে আপোনালোকে এইফালে মোৰ এইফালে পাছফালে এতিয়া আগফালে হৈ গ'ল সেয়া হৈছে কি তলাতল ঘৰ তো গম পাইছে সকলোৱে মানে আহি পাইছে চাগে আৰু সেইফালে কাম চলি আছে আৰু চবফালে মানে কাম চলি আছে বাৰু যিখিনি কাম মানে বাকীখিনি বাকী আছে বাকীখিনি কাম কৰিবৰ কাৰণে অতি সোনকালে চলি আছে আৰু সেইফালে আমি ভাবিছিলোঁ ওপৰত ওলাম উঠিমগৈ বুলি ওপৰত নুঠোমগৈ নেকি ন নমস্কাৰ সকলোকে মোৰ চেনেলত স্বাগতম থাকিল আৰু এতিয়া আছোঁ মই ঘৰৰ পৰা অলপমান আগত যোনটো মানে 4 লেন বনাই আছে আৰু ইয়াত মানে আছোঁ ৰাস্তাটো কিন্তু কেতিয়া হ'ব সদায় মানে কেতিয়া কমপ্লিট হ'ব লাগি আছে আৰু আমি এতিয়া তিনিটাই গৈ আছোঁ ওলাই মেলি গৈ আছোঁ শিৱসাগৰ আৰু আজি মানে এইফালে মোৰ লগত আছে এইফালে এখন ছুপাৰ কাৰ মানে এইটো কাৰণে কৈছোঁ কাৰণ কি এখন মানে 2004 চনৰ হয় লগতে এখন মানে 2000 cc হয় ইয়াৰ যোনটো মানে ইঞ্জিন পাৱাৰ 2000 cc হয় আৰু এখন কি বুলি ক'বা যোনখিনি ফেচিলিটি ন 2003 চন 4 চনত মানে ক'ব গ'লে এইবোৰ মানে এনেকৈ যে এই মেনুৱেল থাকে যে মেনুৱেল মানে পাৱাৰ উইণ্ড' কি আছিলে ন সেইবোৰ আছিলে ন কিন্তু এখন গাড়ীত মানে তেতিয়া দিনতে আজিৰ দিনত মানে যোনখিনি দামী গাড়ী আছিল দামী গাড়ীত মানে যিখিনি মানে ফেচিলিটি মানে দিছেতো এখন গাড়ীত মানে সেই তেতিয়া দিনতেই মানে ইয়াৰ সকলোবিলাক মানে ফেচিলিটি দিছিলে আৰু 2000 cc লগতে কি বুলি ক'ম সেইটো মানে ছুপাৰ কাৰ বুলি আৰু ইয়াৰ এইবোৰ চাওঁ না তাহানি দিনতেই গোটেই মানে পাৱাৰ উইণ্ড' 2003 চন 4 চনতেই আৰু এইফালে ভদ্ৰতা পৰিচয় বুলি কয় আচলতে জানে এইটো মানে এইটো আচলতে চিট বেল্টটো ভদ্ৰতা পৰিচয় আৰু এতিয়া চাউণ্ডটো শুনক এবাৰ আৰু এই আমি পাই গ'লোহি বকুল অভাৰ ব্ৰিজ ডিব্ৰুগড় আৰু ৰডটো মানে যিটো মানে কাৰুৱা দিছে ন পুৰা হিলাই দিছে আৰু আমি পামগৈ এতিয়া মৰাণ আৰু অলপ পাছত পামগৈ মৰাণ হাট আৰু এইফালে চা নাই ইমানকৈ মুতিব লাগে ফাইনেলি আমি আহি আমি শিৱসাগৰ পোৱাগৈ নাই পালোহি এইফালে মৰাণ টাউনখন পাৰ হৈ গ'লোঁ শ্বৰ্টকাট মাৰি দিলোঁ মানে এইফালে বাইপাছ শ্বৰ্টকাট মাৰি দিলোঁ পাই গ'লোঁ এতিয়া মৰাণ পাৰ হ'লোঁ আমি কি কৰিম কি কৰিবা খটখটি পাৰ হ'লোঁ মানে জেগাত নাম কি হয় নাজানো কি তই কবি কৰে নাজানো বুলি কবি এনেকৈ উস্তাদি মাৰি থাকোঁ বাৰু নাজানো বুলি কবি ন দিব হয় নাই যিকেইটা মানে এতিয়া আমি লাহে গৈ আছোঁ আমি পামগৈ এতিয়া আৰু বেছি টাইম নালাগে বাৰু এতিয়া পালোহি এতিয়া হয় নাই আৰু এইফালে চাব পাৰে সেয়া হৈছে ৰংঘৰ আৰু আমি পালোহি এইফালে ৰংঘৰৰ আগত মানে পালোহি আৰু এইফালে ভোক লাগিছে কিবা এটা খাই লওঁ তাৰপৰা অলপ মুতি লওঁগৈ জানো ন মুতিব লাগিছে আৰু মুতি লওঁগৈ কিবা এটা খাই লওঁ ভোকো লাগিছে মানে আমি ভাত খাই মেলি আমি সোমাই আহিছোঁ এইফালে তলাতল ঘৰ মানে ৰাস্তাটোৰ ফালে সোমাই গৈ আছোঁ আৰু বহুত দিন যিহেতু মানে তলাতল ঘৰ অহা নাই এইফালে অলপমান তলাতল ঘৰত মানে আমি ঘূৰি আহোঁগৈ নেকি তাকে চলো আৰু এই ৰাস্তাটো চাওক না ৰাস্তাটো আৰু দুফালে মানে গছখিনি মানে এনেকৈ সমানকৈ আছে এনেকৈ যদি গছখিনি থাকে এনেকুৱা মানে চালিয়া লাগে পুৰা জেগাটো মানে কিবা বহুত দামী জেগা নিচিনা লাগি যায় ন সঁচাকৈ দেই আৰু এইয়া মানে এতিয়া দেখিবলৈ পাইছে আপোনালোকে এইফালে মোৰ এইফালে পাছফালে এতিয়া আগফালে হৈ গ'ল সেয়া হৈছে কি তলাতল ঘৰ তো গম পাইছে সকলোৱে মানে আহি পাইছে চাগে যেতিয়া সৰুতে মানে যেতিয়া আমি এম ই স্কুল বা LP স্কুলত পঢ়িছিলোঁ তেতিয়া ভ্ৰমণত মানে আনিছিলে আৰু তেতিয়া দিনত ক'ব গ'লে বহুত দূৰ আহিলোঁ নিচিনা লাগিছিলে যেতিয়া ডাঙৰ হ'লোঁ তেতিয়া ক'ব গ'লে ওচৰ মানে তেনেকুৱা লাগি গ'ল ঐ তই সৰুতে আহি পাইছিলি নাই আহিছিলি তো যিকেইটা মানে বহুতে মানে যোনে চাই আছে হয়তো ভিডিঅ' চবেই আহি পাইছে ইয়ালৈ হয়তো বহুতে আহি পোৱা নাই কিন্তু এইটো এতিয়া মানে আমি এইফালে ওপৰ ফালে নাযাওঁ যিহেতু বহুতবাৰ আহিছিলোঁ আজি মানে ক'ব গ'লে বহুত দিনৰ পাছত আহিছোঁ আৰু আজিকালি চাওঁচোন ইয়াত মানে কিনো আপগ্ৰেড হৈ গ'ল কি বস্তু মানে চেঞ্জ হৈ গ'ল কি মানে বনোৱা হ'ল তলাতল ঘৰত মানে অলপমান চাওঁ দেই চাৰিওফালে মানে ঘূৰি চাওঁ কি মানে বনোৱা হ'ল তো আগতে মানে আজিৰ পৰা 3 বছৰমান আগত ইয়াত মানে বহুতখিনি চেঞ্জ হৈছিলে যেনেকৈ এইফালে আমি যোনটো ৰাস্তা মানে এইফালে খোজকাঢ়িছিলোঁ এই ৰাস্তাত নাছিলে নেকি ন তেতিয়া এইফালে এইখিনি নাছিলে লগতে এইফালে লাইটিং চিষ্টেম মানে আগতে মানে নাছিলে কিন্তু আজিকালি পুৰা চালিয়াকৈ এইফালে লাইটিং চিষ্টেমখিনি বনাই দিলে আজিকালি মানে যেতিয়া ৰাতি হ'ব ৰাতি মানে এই লাইটৰ চিষ্টেমখিনি কাৰণে বহুত মানে মজা লাগিব ৰাতি আৰু ৰাতি যদি থাকোঁ তেতিয়া মানে গম পাম আৰু লাইটখিনি মানে কেনেকুৱা পোহৰ দিয়ে কিন্তু এইখিনি লাইট মানে ইয়াৰ পৰা এইফালে চাব পাৰে সেইফালে গোটেইখিনি লাইট মানে পুৰা বহুত মানে লগাই দিলে আৰু এতিয়া এই ৰাস্তাটো হ'লে কোনফালে ক'লে গৈছে এবাৰ খোজকাঢ়ি চাওঁ দেই জলদি ৰেছ খেলিবি নেকি দিব ৰেছ খেলোঁ এইফালে ন আৰু এইফালে বাউণ্ডেৰীটো এইফালে আগতে মানে একদম শ্বৰ্টকৈ আছিলে এইফালে ৰংটো মানে দেখিলে গম পোৱা যায় আগৰ ৰংটো মানে এইফালে ইটাখিনি বেলেগ আছিলে এইখিনি আৰু আজিকালি এইফালে বহুত বহলকৈ মানে এইফালে আমি কওঁ কি এই কি বুলি কওঁ আমি কটালি বুলি কওঁ ন আমাৰ ভাষাত মানে কটালি বুলি কয় এইফালে বহুত মানে বহল কৰি দিলে গোটেই মানে তলাতল ঘৰৰ চাৰিওফালে এইফালে এতিয়া কটালিখন মানে বহুত মানে দীঘাই কৰি দিলে বহল কৰি দিলে কি বুলি কয় এইটো বাৰান্দা নহয় এইটো কটালি বুলি কয় আৰু এইটো হৈছিলে পুখুৰীটো আজিৰ পৰা কেইবছৰমান আগত যোনে দেখা মানে আহিছিলে ইয়াত অকল পুখুৰীটো দেখিছিলে চাগে পুখুৰীটো মানে এইফালে চাৰিওকাষে আপোনালোকে এইটো মানে ৰাস্তাটো দেখা নাছিলে চাগে মানে নাই দেখা মানে তেতিয়া নাছিলে কাৰণ কি আজি এই বেছি দিন হোৱা নাই এইখিনি বনোৱা তো আৰু এইফালে পুখুৰীটো কাষত মানে এইফালে বাউণ্ডেৰী তো এইফালে চাৰিওফালে এইফালে লোহৰ মানে বাউণ্ডেৰী মাৰি দিলে এইফালে বহুতখিনি মানে চবেই দেখিছে ঘৰটো কিন্তু কি আপগ্ৰেড হৈ গ'ল হয়তো বহুতে নাজানে ন সেইটো মানে আজি ময়ো চাব আহিলোঁ এইফালে কি আপগ্ৰেড হৈ আছে এইফালে পুখুৰীটো চাওঁ নাই ইমান ডাঙৰ আজিকালি ক'ব গ'লে একদম পাৰ্কৰ চিষ্টেমত পুৰা ধুনীয়া মানে একদম শান্তিপূৰ্ণ জেগা বনি গৈছে পুৰা ছেফটি হৈ গৈছে এয়া আপোনালোকে দিনক দিনে যিমানখিনি আপগ্ৰেড দেখিবলৈ পাইছে সেয়া সম্ভৱ হৈছে বিজেপি চৰকাৰৰ কাৰণে ধন্যবাদ থাকিল নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ আৰু আমাৰ অসমৰ প্ৰধানমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ
এইফালে চাওঁ আমি এইফালে একেবাৰে এইফালে বাউণ্ডেৰী পালোহি আৰু এইফালে ৰাস্তা মানে ইমানেই বনাই আছে এইফালে আৰু এইফালে ৰাস্তা এতিয়া মানে এইফালে চলি আছে ৰাস্তাটো এডোখৰ গোটেইডোখৰ কমপ্লিট হ'ল আৰু এইডোখৰ অলপমান সিয়া লাগে মানে বনাই আছে তাৰপৰা আৰু চলিয়া লাগিব ন তো এইফালে আমি পুৰা চাই দিলোঁ দেই এইফালে পুখুৰী কিন্তু মজা লাগিছে মাছ চকালে বৰশীটো পালোঁ কিন্তু আছে কি জানি বহুত ডাঙৰ আছে নেকি বৰশীয়ে নাই তো যিহেতু আপোনালোকে গম পাইছে এইটো তলাতল ঘৰটো আমাৰ মানে অসমৰ এটা সম্পদ বুলি কোৱা যায় তো আমাৰ মানে নিজৰ সম্পদত যদি এনেকুৱা যদি আপগ্ৰেড হৈ থাকে তেতিয়াহ'লে ভাল লাগে আহি নিজেই ভাল লাগে হয় নাই তো আজি মানে ইমান বছৰ পিছত আহিছোঁ ইমানখিনি আপগ্ৰেড হৈ গ'লতো আহি কিনে কিবা এটা আজি মনটো মানে কিবা ভাল লাগি গৈছে নেকি তাকে এতিয়া এইফালে যাওঁগৈ দেই আৰু এতিয়া আমি সেইটো চাইডৰ আহি কিনি পালোহি এইফালে চোতাল মানে একেবাৰে মাছৰ অংশত পালোহি আৰু এইফালে চাব পাৰে গোটেইখিনি ইমান ডাঙৰ এৰিয়াত চবতে মাটি পুৰা ঢিপ টাইপৰ মানে উঠাই থৈছে কাৰণ কি এইখিনিত মানে আৰু কেইদিনৰ পিছত ঠাই ৰুব মানে ফুল মানে গাৰ্ডেনৰ কাৰণে এইখিনি মাটিখিনি পুৰা পেলাই থৈছে বাপৰে ইয়াৰ গোটেইখিনি যদি ফুল ৰোৱা হয় কেনেকুৱা মজা লাগিব ঐ এখন মানে বহুত ডাঙৰ মানে বাগিচা বনি যাব ন অতি সোনকালে মানে বনিব এইখিনি কাৰণ কি বহুত মানে স্পীডত মানে কামখিনি চলি আছে পুৰা মাটি বাপৰে আৰু এইফালে বাগিচাৰ কাষতে এইফালে যোনটো ৰাস্তা মানে এতিয়া বনালেতো এই ৰাস্তাটো কিন্তু একদম আজিকালি পুৰা মজা লাগিছে খোজকাঢ়ি কিনে মজাই কিবা এটা বেলেগ লাগিছে পুৰা শান্তি লাগিছে আৰু এইফালে যোনখিনি মানে টুৰিষ্ট আহিবতো বা যোনখিনি মানুহ চাবলৈ আহিব বা ইয়াত সোমাবলৈ আহিব ইয়াত এইফালে ধুনীয়াকৈ বহিবৰ কাৰণে এইফালে বাপৰে এলাইনকৈ এইফালে চকী হয় নাই চেয়াৰ বুলি কয় ন আমি বেলেগে কি বুলি কয় নাজানো আমি চকী বুলি কওঁ পুৰা ইয়াত বহি এইফালে ফুলৰ মানে বাগিচা আগত মানে বহি কিনে মজা দিব পাৰিব আৰু যোনে আহে ইয়াত আৰু কেইদিনৰ পিছত আৰু বেছি টাইম নাই আৰু সেইফালে চাওঁ না বাপৰে আজিকালি ইমানে আপগ্ৰেড হৈ গ'ল ন বা সেইফালে কাষৰফালে গোটেই মানে বাউণ্ডেৰী সেইফালে বনাই থৈছে ন আৰু সেইফালে কাম চলি আছে আৰু চবফালে মানে কাম চলি আছে বাৰু যিখিনি কাম মানে বাকীখিনি কাম কৰিবৰ কাৰণে অতি সোনকালে চলি আছে আৰু সেইফালে আমি ভাবিছিলোঁ ওপৰত অলপমান উঠিমগৈ বুলি ওপৰত নুঠোংগৈ নেকি ন হয় নাই যিহেতু অলপ সোনকালে আমি ঘৰ যাব লাগিব সেইটো কাৰণে ওপৰত নুঠোংগৈ ওপৰত চাব আহিছিলোঁ আমি কি কিনো আজিকালি বনিলে কি আপগ্ৰেড হ'ল সেইখিনি চাব আহিছিলোঁ তো এইফালে আমি এক পাক মাৰি দিলোঁ সেইফালৰ পৰা আমি এক পাক মাৰি দিলোঁ এইফালৰ পৰা এনেকৈ সেইফালে গেটৰ ফালে পামগৈ এতিয়া এইফালে ধুনীয়াকৈ ওলাই যাম নেকি কষ্ট এইফালে পালোহি গেটৰ মুখত পালোহি আৰু গেটৰ মুখত যেতিয়া মানে সোমোৱা হয় এইফালে সদায় মানে মানুহে দেখিবলৈ পায় যে এইফালে ব'টো কেইটামান দেখিবলৈ পায় এইফালে কেইটামান আৰু সেইফালে কেইটামান আৰু এইফালে এইখিনি চাওঁ না এইখিনি বেয়া হৈছিলেতো আজিকালি পুৰা ধুনীয়াকৈ মানে বনাই দিলে এইফালে চাৰিওফালে আৰু এইকেইটা কষ্ট কিয় গুলিয়াবি নেকি হে বাপৰে ইমান ডাঙৰ কথা নাই এইটো ওজন কিমান হ'ব বাৰু 10টা হাতীও নাহিব নেকি দাঙিবলৈ এইফালে তলাতল ঘৰৰ পৰা ওলাই আহি এইফালে লগ পালোঁ মানস দা কি খবৰ ভাল ন আৰু ওলাই আহিলোঁ আমি এইফালে 2003 চনৰ এইফালে চুপাৰ কাৰখন ইয়াত থৈ দিছিলোঁ আৰু এতিয়া আমি যাম এতিয়া ধুধৰ আলি গৈ আছোঁ আমি আৰু ধুধৰ আলি মানে যিহেতু তাতো মানে বহুত দিন যোৱা নাই আৰু কি হ'লনো তাতো অলপ চাই আহোগৈ নেকি হয় আমি এতিয়া ধুধৰ আলিলৈকে গৈ আছোঁ তো বলক তাতে লগ পাইছোঁ একেবাৰে আৰু এতিয়া আমি গৈ আছোঁ এইফালে ধুধৰ আলি ৰাস্তাৰ ফালে এইফালে গৈ আছোঁ আমি এইফালে গ'লে ক'ত পাইগৈ এইফালে গ'লে আপোনাৰ গোলাঘাট কমাৰবন্ধা গোলাঘাট কমাৰবন্ধা ফালে পাইগৈ ন এইফালৰ পৰা আহি আপোনাৰ অৰুণাচলৰ জয়পুৰৰ পৰা আপোনাৰ কমাৰবন্ধালৈকে গোটেই ৰাস্তাটো হ'ল ধুধৰ আলি মানে গোটেই ৰাস্তাটো তাৰ নাম হৈছে ধুধৰ আলি ন আৰু এই ধুধৰ আলিটো মানে এটা কাহিনী আছে কাহিনীটো মানে কম বাৰু অলপ পাছত আৰু এইফালে যেতিয়া মানে আগতে আহিছিলে ৰাতি যদি অকলে আহিবলগীয়া হয় মানুহ কান্দিব লাগিব ন হয় বহুত বেয়া আছিলে ৰাস্তাটো বহুত ভাল ৰাস্তা হৈছে ভাল ৰাস্তা বনাই আছে মানে মংগল গ্ৰহৰ টাইপৰ মানে চন্দ্ৰ টাইপৰ মানে তেনেকুৱা ৰাস্তা আছিলে যোনে অকলে আহিব সি কান্দি দিব মানে কিন্তু আজিকালি মানে এইফালে মানে বহুতখিনি ভাল হ'ল আৰু এইফালে জয়পুৰ ন জয়পুৰৰ পৰা এইফালে ডাইৰেক্ট যদি আহি থাকে এইফালে পাইগে গোলাঘাট কমাৰবন্ধা আৰু আমি ইয়াত ৰখিলোঁ দেই ইয়াত মানে এটা বস্তু আমাৰ এইফালে গছখিনি দেখিবলৈ পাইছে ইয়াত মানে এই জেগাটোত মানে যিমানখিনি মানুহৰ ঘৰ আছেতো তো যিমানখিনি এই এৰিয়াটোত মানে যিমানখিনি মানুহৰ ঘৰ আছে চবৰ ঘৰতে এনেকুৱা টাইপৰ মানে গছ মানে দেখিবলৈ পাব এই গছখিনি কি নাম হয় হাঁচি গছ নামটি অঞ্চলটো হাঁচি গছৰ কাৰণে বিখ্যাত আৰু আপুনি হাঁচি গছ দেখা পাবই এই জেগাটো হৈছে নামটি ন এই নামটিত মানে ক'ব গ'লে অসমৰ ভিতৰত চবচে মানে ইয়াত আৰু এইফালে মানে ভিডিঅ'টো বনাই থাকোঁতে এইফালে বন্ধু লগ পালোঁ এইফালে এতিয়া বনাই থাকোঁতে এইফালে আহি কিনে তত কি মানে হৰ্ণ মাৰি দিলে চখ খাই গ'লোগৈ চখ খাই দিলা নেকি আৰু এজন বন্ধু এইফালে লগ পালোঁ ক'ত যোৱা আমগুৰি আৰু এইফালে কৈছিলোঁ আমি এইফালে যোনটো হাঁচি গছ আছেতো অসমৰ ভিতৰত মানে এডোখৰ নামটি হয় ন হাইষ্ট মানে কি 1 নম্বৰ মানে ইয়াতে মানে পোৱা যায় আৰু বেলেগত মানে পোৱা যায় হাঁচি গছ কিন্তু বেলেগত মানে যোনটো মানে তাৰ মাল ওলাইতো মাল নোলায় ইয়াত মানে একদম 1 নম্বৰ মানে আৰু মানে যিমানবিলাক ঘৰ আছে এইফালে চাব পাৰে এইফালে মানে যিমান ঘৰ আছে ইয়াত অথনিবাৰ চাই আহিছোঁ মানে এইফালে দাদা দেখাই গৈছে এনে হাঁচি গছ বুলি কৈ আছে মই চাই আহিছোঁ মানে যদি কিবা এখন যদি বাইকখন ল'ব লাগেতো ইয়াত দুজোপা গছ সৰু দুজোপা কাঠ লগে বাইকখন আহি যাব ন 10 কাঠ গাড়ীখন আহি যাব হয় নাই এইটো 100 জোপা কাটিলে মানে কি আহি যাব হেলিকপ্টাৰ টাম্পাৰ আহি যাব ন 100 জোপা কাটিব নালাগে 50 জোপামান কাটিলে হৈ যাব নাই 10 জোপা কাটিলে এখন আহি যাব 10 জোপামান কাটিলে মানে এনেকুৱা গাড়ীখন আহি যাব বাপৰে ভাবি চাওক বাৰু এই মোৰ পাছলৈ যিখিনি গছ আছে হাঁচি গছ যদি কেইজোপা 10 জোপা কাটিলে আহি যাব নাই 10 জোপা যদি হাঁচি গছ কটা হয় এনেকুৱা নাম্বাৰ এখন আহি যাব বোলে আৰু এইফালে যিখিনি হাঁচি গছটো ক'ব গ'লে যেনেকৈ কাশ্মীৰত মানে আপেল আঙুৰ সেইবোৰ হয় ন আমাৰ এইফালে ৰুলে নহ'ব ন
তো তেনেকুৱা মানে এক্সাম্পল। আৰু এইফালে ধুদৰ আলিটো এইফালে আমি এতিয়া ভাবিছোঁ মানে কোনোবা ফালে যাম বুলি, যিহেতু আন্ধাৰো হৈ গৈছে ন, কিন্তু ৰাস্তাটো কিন্তু আজিকালি মানে বহুতখিনি সঁচাকৈ মানে বনায়ো গৈ আছে আৰু বহুতখিনি আগতকৈ মানে বহুতখিনি আপডেট হৈ গ'ল ন। বহুতখিনি আপগ্ৰেড হৈছে, বনাই ডাঙৰ কৰি আছে। ডাঙৰ কৰিছে ন? ওৱান ৱে আছিলে, এতিয়া ডাঙৰ পুল 2 ৱে কৰি আছে। অঁ, পুল দি কিনে মানে 2 ৱে কৰিছে। আগতে ৰাস্তাটো সৰু আছিলে। সৰু আছিলে। এইফালে বনাইছে এখন, কি বনাইছে এখন? অভাৰব্ৰিজ টাইপৰ মানে এইখন ন, দলং এইফালে পুল বনাই আছে ন। এইফালে চাব পাৰে পুৰা JCB লগাই কিনে, বাপৰে ৰাস্তা মানে পুৰা বহলাই আছে, ডাঙৰ কৰিছে ন। পুৰা ডাঙৰ কৰি আছে। এতিয়া মানে যিমানখিনি হৈছে আৰু 2 বছৰ পাছত ক'ব গ'লে এইফালে আহিবলৈ মানে একদম উৰাই আহিব পাৰিব ন। উৰাই আহিব পাৰিব আপুনি। তিনিচুকীয়াৰ পৰা গোলাঘাটলৈকে আপুনি আহিবলৈ হ'লে একো মানে ঝেমেলা নহ'ব নহয় আৰু সেইটো ৰাস্তাই দি আহিব পাৰিব, নেশ্যনেল হাইৱে দি আহিব নালাগে। যেনেকৈ আগতে মানে এইফালে আহিবলগীয়া হ'লে কান্দি যায়গৈতো, আজিকালি মানে কান্দিবলগীয়া নহয়। আৰু কেইদিনমান পিছত মানে একেবাৰে পংকৈ মানে উৰাই আহিব পাৰিব আৰু। এতিয়া আমি আন্ধাৰ হোৱাৰ আগতে এইফালে ঘূৰি মেলি ঘৰো পাবগৈ লাগিব। আৰু তাৰ পৰা আমি বহুতখিনি মানে আগবাঢ়ি আহিলোঁ আৰু এতিয়া মানে বহুত আগত আহিলোঁ তো। এইফালে চাব পাৰে, এই জেগাডোখৰ মানে কৈছিলোঁ তো, এইফালে চবৰ ঘৰতে এইফালে চবৰ ঘৰতে মানে এইখিনি মানে ফাঁচি গছ আছে। আৰু আমি যোনটো ৰাস্তাত আছোঁ এইটো ধুদৰ আলি। এই ধুদৰ আলিটো মানে কাহিনীটো হ'ল কি, সেই ৰজাৰ দিনত ন, সেই ৰজাৰ দিনতেই আহোম ৰজাৰ দিনত মানে যিবিলাক লোকে ধোধ হৈ আছিলে, মানে কামত ফাঁকি দি ৰজাৰ বিষয়ববীয়াবিলাকৰ বা ৰজাৰ কামবিলাকৰ পৰা হাত সাৰি মানে ধোধ হৈ ভকত বা গোসাঁই হৈ বহি আছিলে, সেইবিলাকক ৰজাই ধৰি আনি এই ধুদৰ আলিটো নিৰ্মাণ কৰিছিলে। সেইটো কাৰণে ৰাস্তাৰ নাম ধুদৰ আলি। মানে যোনখিনি মানে ধুদৰ মানে যোনখিনি শুই আছিলে, ধোধ যিখিনি গৈ কিনে ঘৰখিনি জ্বলাই দিছিলে, যিখিনি সঁচা ধোধ আছিলে সেইখিনি মানে আপোনাৰ শুইয়ে থাকিলে। যিখিনি মিছা ধোধ আছিলে, সঁচাকে ধোধ নহয়, সেই ধোধখিনিক ৰজাই ধৰি তেতিয়া এই ৰাস্তাটো নিৰ্মাণ কৰিছিলে। সেইখিনি পলাই গৈছিলে, যোনখিনি মিছা মানে ধোধ বনাইছিলে, তো সেইখিনি ধৰি নাই কিনি এই ৰাস্তাটো মানে ধুদৰ আলিটো বনাইছিলে। আৰু যিহেতু সেই ৰজাৰ দিনৰ পুৰণা ৰাস্তা আছিলে, সেইটো কাৰণে এই ৰাস্তাটো কৈছিলে তো পুৰা ওখ পাখ পাহাৰ পৰ্বত আছিলে, সেইটো কাৰণে মানুহে আহিবলৈ বহুত কষ্ট হৈ গৈছিলে। কিন্তু আজিকালি ৰাস্তাটো সেইফালে ভাল কৰি দিলে ন। ভাল কৰি দিলে, এতিয়া বনাই আছে, সেইটো কাৰণে আজিকালি এইফালে পাৰ হৈ যাবলৈ আমি যদি এতিয়া এইফালে গৈ আছিলোঁ, আমি সেইটো কাৰণে ইমান টাইম লগা নাই। তো যিহেতু মানে আন্ধাৰো হৈ গৈছে, আমি এতিয়া গৈ থাকোঁ আৰু সোনকালে পাবগৈ লাগিব নেকি। তো এয়া চাব পাৰে, আমি গৈ আছোঁ, যিমান মানে ৰাস্তা পাই গৈছোঁ, মানুহৰ ঘৰত মানে যদি অলপমান যদি মাটি বাকী আছে, বেলেগ খেতি নাই, অকল মানে সাঁচি গছ। বাপৰে, আমাৰ ঘৰটো ৰুবগৈ লাগে। ইমান ডাঙৰ হ'লেও পইচা নাপাম, সেইফালে মানে ইমান মানে বস্তু নোলাব। বাহ য'তে চাওঁ, যোনফালে চাওঁ সেইফালে মানে চাওঁ না, বাহ মজা আহি গিয়া।